কমলাৰ উপকাৰিতাৰ বিষয়ে জানো আহক। নমস্কাৰ বন্ধু বান্ধৱসকল, বিচিত্ৰ পৃথিৱীৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত কমলাই সহায় কৰে। কমলাত ভিটামিন চি যথেষ্ট পৰিমাণে পোৱা যায়, যি ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত কাম কৰে। শক্তিশালী ৰোগ প্ৰতিৰোধ ক্ষমতাই শৰীৰক বিভিন্ন প্ৰকাৰৰ সংক্ৰমণৰ পৰা সুৰক্ষিত কৰাত সহায় কৰে। ছাল স্বাস্থ্যৱান কৰি ৰাখিবলৈ দৈনিক কমলা খাব পাৰে। কমলা সেৱনে ছালৰ দাগ হ্ৰাস কৰাত সহায় কৰিব পাৰে। ইয়াত থকা গুণবোৰৰ ছালৰ বাবে উপকাৰী বুলি গণ্য কৰা হয়। যদি আপোনাৰ চুলি সৰিছে বা দুৰ্বল হৈছে, তেনেহ'লে কমলা সেৱন কৰাটো আপোনাৰ বাবে লাভজনক হ'ব পাৰে। দৈনিক কমলা খোৱাটোৱে চুলি শক্তিশালী, ঘন আৰু চকমকীয়া কৰাত সহায় কৰিব পাৰে। কমলা এণ্টিঅক্সিডেণ্টৰে সমৃদ্ধ। কমলা বিটা কেৰোটিন থাকে, যি শৰীৰত কৰ্কট ৰোগৰ আশংকা হ্ৰাস কৰে। কমলাত যথেষ্ট কম কেলৰি থাকে। ই ওজন হ্ৰাস কৰাত সহায় কৰে আৰু ই আপোনাৰ কেলৰি গ্ৰহণ হ্ৰাস কৰিব আৰু মেদবহুলতাও হ্ৰাস কৰিব। আপুনি প্ৰতিদিনে ৰাতিপুৱা আহাৰত এগিলাচ কমলাৰ ৰস খাব পাৰে। কমলা টেঙা মানুহৰ ছালৰ বাবে মহৌষধ। কমলাত থকা কেইবাটাও উপাদানে ছালৰ বিভিন্ন ৰোগ প্ৰতিৰোধ কৰাৰ উপৰি ছাল মিহি আৰু উজ্জ্বল কৰি তোলে। কমলা যিকোনো ধৰণে খালে ছালৰ কামত আহে। তেজত কলেষ্টৰেলৰ অতিমাত্ৰাভাৱে বৃদ্ধি পালে শৰীৰটো নানা ৰোগ আৰু ৰোগৰ উপসৰ্গ ভাণ্ডাৰ হৈ পৰে। শৰীৰৰ কলেষ্টৰেল হ্ৰাস কৰাৰ উপায় হ'ল কমলা খোৱা। কমলাৰ ৰসে তেজৰ কলেষ্টৰেলৰ পৰিমাণ হ্ৰাস কৰি শৰীৰটো বিভিন্ন ৰোগৰ পৰা ৰক্ষা কৰে। তেনেদৰে শৰীৰৰ বিভিন্ন ৰোগৰ কাৰক হ'ল কোষ্ঠকাঠিন্য, পেটৰ এচিডিটিকে ধৰি বিভিন্ন ৰোগ, অৰ্শ, মুখৰ ব্ৰণ আদিৰ কাৰক হ'ল কোষ্ঠকাঠিন্য। কমলা খালে কোষ্ঠকাঠিন্য দূৰ হয় আৰু সংশ্লিষ্ট ৰোগবোৰৰ পৰা হাত সাৰিব পাৰি। পাকস্থলীৰ হজম ক্ষমতা বৃদ্ধি ধৰি পেটৰ বিভিন্ন ৰোগৰ নিয়ন্ত্ৰণ আৰু হজম ক্ষমতা বৃদ্ধিৰ বাবে কমলা টেঙাই মহৌষধৰ কাম কৰে। নিতৌ পুৱা কমলা ৰস খালে যথেষ্ট উপকাৰ পোৱা যায়। সাধাৰণ পানী লগা অসুখত প্ৰতিদিনে দুটাকৈ কমলা 3 দিনমান খালে উপশম পোৱা যায়। শেহতীয়া গৱেষণাৰ তথ্য অনুসাৰে কমলাৰ ৰসে ৰক্ত সঞ্চালন প্ৰক্ৰিয়া স্বাভাৱিক হৈ থকাত সহায় কৰে আৰু ষ্ট্ৰোক আদিকে ধৰি বিভিন্ন স্নায়ৱিক ৰোগ প্ৰতিৰোধ কৰিব পাৰে। নিয়মিত কমলা খোৱাৰ অভ্যাস কৰিলে এনে ৰোগৰ আশংকা বহু পৰিমাণে কম হয়। ভাৰতীয় সমাজত আজিও এমিনিয়া বা ৰক্তাপ্লতা এক ডাঙৰ সমস্যা হৈ আছে। কমলা ৰস নিয়মিত খালে এমিনিয়াৰ পৰা হাত সাৰিব পাৰি। বিশেষকৈ গৰ্ভৱতী মহিলাক যথেষ্ট পৰিমাণে কমলা খাব দিব লাগে। কমলাৰ ৰসে মুখ, জিভাৰ ঘাঁৰ উপৰি শৰীৰৰ বিভিন্ন অংশত হোৱা ঘাঁ নিৰাময় কৰিব পাৰে। বৰ্তমান প্ৰায় 50% প্ৰাপ্তবয়স্ক লোকে ৰক্তচাপজনিত বিকাৰত ভোগা দেখা যায়। কমলাৰ ৰস নিয়মিত সেৱন কৰি ৰক্তচাপ নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰি বুলি ইতিমধ্যে প্ৰমাণিত হৈছে। হৃদৰোগতো কমলা যথেষ্ট উপকাৰী বুলি স্বাস্থ্য সম্পৰ্কীয় গৱেষণাত প্ৰমাণিত হৈছে। পেশী দুৰ্বলতা প্ৰতিৰোধৰ ক্ষেত্ৰতো কমলা অতি উপকাৰী। শিশু শাৰীৰিক আৰু মানসিক বিকাশৰ বাবে আৱশ্যকীয় বিভিন্ন উপাদান কমলাত পোৱা যায়। অৰ্থাৎ শিশুৰ বাবে কমলা হ'ব পাৰে অন্যতম খাদ্য। শিশুক সেয়ে নিয়মিত কমলাৰ ৰস খুৱাব লাগে। বন্ধু বান্ধৱসকল, যদি সেই ভিডিঅ'টো ভাল লাগিল তেতিয়াহ'লে শ্বেয়াৰ কৰি দিয়ে যেন। ধন্যবাদ।